গহপুৰৰ কলেবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বিকল হোৱা ৰখাই থোৱা AS01R CO304 নম্বৰৰ ট্ৰাকত একে লখিমপুৰ দিশৰ পৰা অহা AS22 C9498 নম্বৰৰ ট্ৰাকে পচন্দ জোৰত খুন্দিওৱাৰ ফলত ট্ৰাকখনৰ সন্মুখভাগ ভাগি চূৰ্ণ বিচূৰ্ণ হয়। আনহাতে ৰখাই থোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পামচাৰ হোৱা চকা ভাল কৰি থকা অৱস্থাত খুন্দিওৱাৰ ফলত চালকজনৰ ভৰি ভাঙি যোৱাৰ লগতে হেণ্ডিমেনজনো গুৰুতৰভাৱে আহত হোৱাত ইতিমধ্যে হাৱাজান আৰক্ষীয়ে দুয়োজনকে লখিমপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে মুষলধাৰ বৰষুণ হোৱাৰ বাবেও এই দুৰ্ঘটনাটো সংঘটিত হোৱাত সন্দেহ কৰা হৈছে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AIN লাইভ। কি হৈছিলে ঘটনাটো এই আপোনাৰ 1109 গাড়ীখন ইকমেট গাড়ীখন টায়াৰ পামচাৰ হৈ পিনি ৰাস্তাত কাণত থিয় হৈ পিনি টায়াৰ বদলি কৰি আছিলে। বদলি কৰি থকা অৱস্থাত ইফালৰ পৰা আৰু এখন 16 চকা গাড়ী আহি পিনি পিছফালে খুন্দিয়াই দিয়াত ইফালে আগফালে যিখন গাড়ীত খুন্দিয়াই দিছিলে সেইখন গাড়ী আকৌ ড্ৰাইভাৰ হেণ্ডিমেনৰ যেতিয়া টায়াৰ খুলি আছিলে তেতিয়া আকৌ দুজনে দুখ পালে। এজনৰ ভৰি ভাঙিলে, এজন অলপ কিছু দুখ পাইছে। ঘটনাটো ৰাতি কিমান সময়ত আছিলে? ৰাতি 12মান বজাত হৈছিলে। 12মান বজাত তাৰপিছত প্ৰচণ্ড বৰষুণ দিছে। নাই 12মান বজাত বৰষুণ আছিলে, অলপ বৰষুণ আছিলে। আৰু যিখন ৰখাই থৈছিলে গাড়ী চিগনেল নাছিলে? চিগনেল দিয়া আছিলে, পুলিচৰ মানুহে পাইছেতো চিগনেল পাইছে, কিন্তু পিছফালৰ পৰা খুন্দিয়াই দিলে। পিছলৈ খুন্দিয়াই দিলে। আৰু আহত কেইজনক ক'লৈ পঠিয়াইছে? আহতজনক আপোনাৰ লখিমপুৰ মেডিকেললৈ পঠোৱা হৈছে। কেইজন আহত হৈছে? দুজন, ড্ৰাইভাৰ হেণ্ডিমেন দুজনে আহত হৈছে। এই ৰখাই থোৱা গাড়ীখনক? ৰখাই থোৱা গাড়ীখন মানে টায়াৰ খুলি থকা অৱস্থাত খুন্দিয়াই দিলে, তেখেতলোক দুখ পাই গ'ল, এজনৰ ভৰি ভাগিলে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।